নিশ্চয় ক'ব লাগিব ইতিমধ্যে যি 5 কোটি টকাৰ প্ৰজেক্টেৰে ইয়াত লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বিহপুৰীয়া সমষ্টিত 2 নং পিঠাগুৰিৰ পৰা 80 নং কলমাৰীলৈ এটা জিঅ' বেগেৰে যি স্থায়ী সমাধানৰ কাৰণে জলসম্পদ বিভাগৰ পৰা চেষ্টা কৰা হৈছিলে আৰু ইতিমধ্যে আজি ইয়াত অভিযন্তা আহি পৰিছে আৰু লগতে SDO ডাঙৰীয়া আহিছে যিহেতু ৰাইজৰ এটা বিপুল দাবী আছিলে যিখিনি ইয়াত জিঅ' বেগ ইতিমধ্যে দিলে সেই জিঅ' বেগসমূহত ইতিমধ্যে যথেষ্ট বিসংগতি সৃষ্টি হৈছে যাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি ইয়ালৈ ৰাইজে আহিছিলে ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ৰাইজে আহিলে আহি এটা বিসংগতিৰ কথা ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পৰিপ্ৰেক্ষিতত আজি ইতিমধ্যে তেখেতলোক আহি পৰিছে আৰু মই জানিম ইয়াৰ যিহেতু ইঞ্জিনিয়াৰ অভিযন্তা ডাঙৰীয়া আছে আপুনি কি ক'ব মই কামটো উদ্বোধনীয় সময়তো আহিছোঁ আৰু মাজে মাজে আহিছোঁ মই কাম চাইছোঁ মোৰ বোধেদি মোৰ কাম ঠিকে চলি আছে সম্পূৰ্ণ হোৱা নাই ক'ৰবাত কিবা হ'ব কিন্তু মানুহে কৈছে যে আমাৰ আপত্তি আছে কিন্তু কোনখিনিত আপত্তি আছে তেওঁলোকে কোৱা নাই যে আমাক যদি তেওঁলোকে বিশেষভাৱে দেখাই দিয়ে যে এইখিনিত আমি সন্তুষ্ট হোৱা নাই বা এই কামটো এনেকৈ কৰিব লাগিছিল আমি আমাৰ যিটো কাৰিকৰী ভাগে যেনেকৈ কৰিব লাগে আমি তেনেকৈয়ে কৰি আছোঁ আৰু মই এই মুহূৰ্তলৈকে সন্তুষ্ট আৰু কামটো যিহেতু এতিয়া শেষ হোৱা নাই এইটো চলি আছে শেষ হ'লে হ'ব ক'ব লাগিব যিহেতু আপোনাৰ যিখিনি জিঅ' বেগ ইতিমধ্যে দিছিলে জিঅ' বেগখিনি যথেষ্ট ফুটা আছে যাৰ পৰিপ্ৰেক্ষিতত পানী আহিলে ফুটাটো মই দেখা নাই মই ফুটা দেখা নাই আপোনালোকে দেখুৱাই দিম আমি দেখিছোঁ ফুটাটো বলক আপুনি দেখুৱাই দিম ইয়াতকৈ বেছি মই আৰু ক'ব নোৱাৰিম ধন্যবাদ মানে যিটো ৰাইজৰ বিসংগতিৰ কথা আছে আপুনি অস্বীকাৰ কৰিছে মইতো অস্বীকাৰ কৰিছোঁ তেওঁলোকে কৈছে মই কৈছোঁ মানে আপুনি কোনো বিসংগতি দেখা নাই বিসংগতি দেখা নাই আপুনি ভিজিট কৰিলে আপুনি বিসংগতি দেখা নাই আৰু যদি আপোনালোকে বিসংগতি দেখায় যদি ৰেক্টিফিকেশ্যন কৰিবলগীয়া আছে আপোনালোকে মোক দেখাই দিয়ক এইটো বিসংগতি এইটো ৰেক্টিফাই কৰি দিয়ক এইটো কিমান কোটি বুলি ক'লে আপোনাৰ টোটেল মানে টোটেল 5 কোটি টকাৰ আছিলে এলটমেণ্ট কিন্তু কমত হৈছে কোনে পাইছে ঠিকাটো ৰামচাকৰ প্ৰসাদ কৌৰক্ষেত লখিমপুৰ যিহেতু এইটো স্থায়ী এইটো বিগত বহুত বছৰৰ পৰা ৰাইজে যথেষ্ট কষ্টৰ মাজে দিন অতিবাহিত কৰিছে বানপানী অকণমান পানী হ'লে আচ্ছা মই এটা আপোনালোক আৰু এটা কওঁ যে মই বাইক দিবৰ কাৰণে মই হেৰি নহয় অথৰাইজ নহয় কিন্তু আপোনালোকে জোৰ কৰাৰ কাৰণে মোৰ যিখিনি বক্তব্য আছিল মই ক'লোঁ ইয়াৰ ওপৰত মই ক'ব নোৱাৰিম ক্ষমা কৰিব আৰু নিশ্চয় এয়াই আছিলে ইঞ্জিনিয়াৰ যিগৰাকীয়ে ইতিমধ্যে সাংবাদিকৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ পৰা তেখেতে অলপ আঁতৰি যাবলৈ চেষ্টা কৰিছে ক'ব লাগিব যে ইয়াত বিসংগতি হৈছিলে কাৰণে ইয়াৰ স্থানীয় ৰাইজে যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আৰু স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ বাইদেউ কি ক'ব বাইদেউ ইঞ্জিনিয়াৰ ছাৰেতো কৈছে ইয়াৰ জিঅ' বেগ নহ'ব বুলি কৈছিলে এতিয়া মানে ছাৰে কৈছে হ'ব ইয়াৰ জিঅ' বেগ নহ'ব বুলি কৈছিলে এতিয়া মানে ছাৰে কৈছে হ'ব বুলি সিহঁতে কি ডিপাৰ্টমেণ্টৰ মানুহে গম নাপায় নেকি ইজনে গম নাপায় নেকি ইজনেতো গম পাব লাগে একেটা কৈছে ইয়াত নহ'ব আমি তেতিয়া ৰাইজে গ্ৰুপ হৈছোঁ ইয়াত কেলে নহ'ব ইয়াতে বেছি ডেঞ্জাৰ পইণ্ট আছে ইয়াত হ'বই লাগে আমি আমাৰ ৰাইজৰ দাবী আমাৰ কোলা বেগ জিঅ' বেগটো আমাৰ 3টা জাপ লাগিবই আপোনালোকৰ যিবোৰ জিঅ' বেগ আছে ফুটা আছে বুলি কৈছে মানে চিলাই দিয়া নাই বুলি কৈছে কিন্তু ইঞ্জিনিয়াৰ দেখিও নেদেখা ভাৱে ইঞ্জিনিয়াৰ নাই দেখা বুলি কৈছে একোৱে গম নাপায় আমি যিকোনো প্ৰশ্ন এটা সুধিছো মই এইবোৰ নাজানো বুলি কৈছে ইয়াত জিঅ' বেগৰ কথাটো একেতে নাজানে বোলে ইহঁতে কি ডিপাৰ্টমেণ্টৰ একে নহয় নেকি বেলেগ অফিচ নেকি ইহঁতৰ আমি ৰাইজে মানে বেছিকৈ আৱেগ হৈ লৈছোঁ কালি আমি চাই আছোঁ কৰিব চাগে টাইম দিম সময় দিম কৰিব চাগে তেনেকৈ আমি ভাবি আছিলোঁ কিন্তু কালিৰ পৰা আমি দেখিছোঁ ইমানেই গাফিলতি আমি কৈছোঁ নহয় ক'বলৈ আমি ইমান দিনৰ পৰা গ্ৰুপ হৈ আছিলোঁ কিন্তু এতিয়া কৈছে যে এইবিলাক নুঠাই এইকেইটা ভালে হ'ব বুলি কৈছে ভাল হোৱা হ'লে আৰু পুৰণাকিলা কেলৈ উঠাব লাগে আমাক কেলৈ ঘৰ বেটি উঠাব লাগে যিহেতু মাথাউৰিৰ ওচৰতে ঘৰ নিশ্চয় ক'ব লাগিব হয় যিহেতু জিঅ' বেগটো বনাইছে বিসংগতি লগাই আমি দেখিছোঁ ৰাইজ এজন দুজন কেতিয়াও ৰাইজ নহয় এতিয়া ছাৰহঁতে কৈছে আমি ৰিস্ক লৈছোঁ আমি দেখা নাই কিন্তু আমি ৰাইজ চবেই দেখিছোঁ যে বিসংগতি হৈছে এতিয়া কিয় সিহঁতে এনেকৈ মানে কি ৰিস্কটো ল'ব বিচৰা নাই ইঞ্জিনিয়াৰ পাৰ হৈ সিহঁতে দেখি আহিছে দেখা পাছত নাই দেখা বুলি আমাৰ চকুৰ সন্মুখতে কৈছে আমি তাক বিশ্বাস কৰিম আপুনি ক'ব
বিচাৰে ইঞ্জিনিয়াৰৰ লগত ঠিকাদাৰ কিবা মিলামিচি আছে ঠিকাদাৰ যদি কথা পাতিব লগা হয় আমি নিজে পাতিম কাৰো আমাৰ সহায় নালাগে আমি ৰাইজ আছো একমত হওক আমি কথা পাতিম নাই ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ বুজাবুজি হৈছে বুলি ভাবে নেকি আপুনি সেইটো ডাউট কৰোঁ আমি হয় এতিয়া ৰাইজ ইমানখিনি গোট খাইছে এজন দুজনটো আমি ৰাইজ ইয়াত গোট হোৱা নাই নদীকেইটা যোনে মানে হেৰি পাইছে ন সেইটো আমি ভুক্তভোগী আগৰ পৰাই এতিয়াই নহয় এতিয়া প্ৰথম ইঞ্জিনিয়াৰ হেৰি নাপায় নহয় এতিয়া আমি বস্তা বাৰিষা ফটা দেখি আছো ইমানখিনি মাটি অৱস্থাই নাই আকৌ কৈছে কি নাই ফটা বোলে সেইটো আমি কেতিয়াও মানি ল'ব নিবিচাৰোঁ আমি বস্তা ফটা দেখি নিশ্চয় ক'ব লাগিব এয়াই হৈছে লখিমপুৰ জিলাৰ পিঠাগুৰি যি 3 নং পিঠাগুৰি আছে পিঠাগুৰিৰ যি জিঅ' বেগ আছে সেই জিঅ' বেগৰ বিসংগতিৰ কথা ইতিমধ্যে ক'লে আৰু মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াত জিঅ' বেগসমূহ যি ধৰণে বনাইছিলে প্ৰায় 5 কোটি টকাৰ প্ৰজেক্টৰ এইটো জিঅ' বেগখিনি যেনেকৈ বনাইছে সম্পূৰ্ণ বিসংগতিৰ সৃষ্টি কৰি ইয়াত হৈছে বুলি ৰাইজে অভিযোগ কৰিছে আৰু সাংবাদিকৰ কেমেৰাটো ইতিমধ্যে তাৰ স্পষ্ট ঠিকাদাৰৰ গোপন বুজাবুজিৰে চৰকাৰী ধৰণৰ এটা সৰাহ তেওঁলোকে কৰিছে পাককলন মতে কাম নকৰি ঠিকাদাৰে নিজ মতালিৰে কাম সমাধা কৰিছে আমাৰ নদীৰ কাষত থকা ৰাইজৰ সুৰক্ষাৰ কাৰণে যি বান্ধটো আহিছিলে তেওঁলোকে ৰাইজক নিৰাপত্তা দিয়াৰ বিপৰীতে তেওঁলোকে কেৱল চৰকাৰী ধনৰ আত্মসাৎ কৰি নিজৰ পকেট গৰম কৰিবৰ বাবে ঠিকাদাৰগৰাকীয়ে চিন্তা চৰ্চা কৰিছে আৰু ঠিকাদাৰগৰাকীৰ এই চিন্তা চৰ্চাক বিভাগীয় কৰ্তৃপক্ষই সহযোগিতা আগবঢ়াইছে বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰগৰাকীৰ লগত গোপন মিত্ৰালি কৰি তেওঁলোকে ধনৰ অংক কৰি তেওঁলোকে সেইকাৰণে চকু মুদা কুলিৰ ভাৱত আছে আৰু তেওঁলোকক বস্তুটো দেখুৱাই দিয়াৰ পিছতো বিসংগতিসমূহ দেখুৱাই দিয়াৰ পিছতো তেওঁলোকৰ কিন্তু চকুত পৰা নাই ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ কৰিছে যে বিভাগীয় কৰ্তৃপক্ষ বা ঠিকাদাৰ ৰাইজৰ প্ৰতি দায়বদ্ধ নহয় কেৱল মাত্ৰ তেওঁলোকে চৰকাৰী ধন আত্মসাৎ কৰিবৰ কাৰণে তেওঁলোকে গাদী পাৰি বহি আছে আৰু এই ঠিকাদাৰগৰাকীক আমি ব্লেক লিষ্টেড কৰিবৰ বাবে দাবী জনাইছোঁ বিভাগীয় মন্ত্ৰীগৰাকীক আমি দাবী জনাইছোঁ যে আপুনি সজমিন তদন্ত কৰি এইগৰাকী ঠিকাদাৰক ব্লেক লিষ্টেড কৰক আৰু যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যদি এইটো সম্পূৰ্ণ নিয়াৰিকৈ কাম নকৰে আপোনালোকৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা কিবা আৰু অনাগত আন্দোলনৰ কিবা নাই আমি আজি স্পষ্টভাৱে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে তেওঁলোকে সজমিন তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক যদি তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে আমি ছাত্ৰ সন্থাৰ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম নিশ্চয় ক'ব লাগিব এয়া সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ বিষয়ৰ বাবে ইতিমধ্যে আহি এই প্ৰকল্পস্থলীৰ যি জিঅ' বেগ নিৰ্মাণ কৰিছে জিঅ' বেগেৰে প্ৰায় 30খন গাঁৱৰ ৰাইজক সুৰক্ষা দিবৰ কাৰণে 5 কোটি টকাৰ প্ৰজেক্টেৰে যি সুৰক্ষা দিবৰ কাৰণে তেওঁলোকে যি চেষ্টা কৰিছে সেই চেষ্টা কৰা যে বিফল হৈছে প্ৰতিটো বেগতে যে বৃহৎ ফুটা ৰাখি এটা বৰষুণৰ পিছতেই যে এই জিঅ' বেগসমূহ সম্পূৰ্ণ ধূলিচাত হৈ যাব 5 কোটি টকা সম্পূৰ্ণ ৰূপত যে ধূলিচাত হৈ যাব গতিকে এইটো নুই কৰিব নোৱাৰি গতিকে এয়া ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে ইতিমধ্যে দাবী কৰিছে যদি তেখেতসকলে এই যি জিঅ' বেগসমূহ শুদ্ধভাৱে নিৰ্মাণ নকৰে শুদ্ধভাৱে ইয়াত সংস্থাপিত নকৰে তাৰ পৰিপ্ৰেক্ষিতত এই ৰাইজে যিখিনি বিপদলৈ গৈ আছে গতিকে এইখিনি যদি সম্পূৰ্ণ শুদ্ধ ৰূপত নকৰে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে জলসম্পদ বিভাগৰ বিৰুদ্ধে তেখেতলোকে বৃহৎ আন্দোলনৰ পথ গ্ৰহণ কৰিম বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু এয়াই হৈছে আমি লখিমপুৰ জিলাৰ পিঠাগুৰিৰ পৰা পোনপটীয়াভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু ৰঙা নদীয়ে ইয়াত পানী এৰি দিয়ে নিশা পানী এৰি দিয়ে গতিকে খুব কম দিনৰ ভিতৰতে এই জিঅ' বেগসমূহ যে পানীৰ লগত মিহলি হৈ সম্পূৰ্ণ এয়া হৈছে ষ্টাৰ্টিং ইয়াৰ পৰা আৰম্ভণি কৰিছে সেয়া যদি সম্ভৱ হয় সেয়া এতিয়াও ফুটাসমূহ আছে এতিয়াও ফুটাসমূহ আছে য'ত নেকি এতিয়াও ফুটাসমূহ তেওঁলোকে সমাপ্ত কৰি দিব মোৰ সহযোগী দেখুৱাব সম্পূৰ্ণ দৃশ্য ইঞ্জিনিয়াৰ ইতিমধ্যে পাৰ হৈ গৈছে তথাপিও তেখেতে ক'লে যে ইয়াত কোনো বিসংগতি দেখা নাই গতিকে ইঞ্জিনিয়াৰগৰাকীৰ লগত যে ঠিকাদাৰৰ গোপন বুজাবুজি আছে সেয়া ফুটাৰে এনেদৰে প্ৰতিটো বেগতে এনেদৰে ফুটা আছে প্ৰতিটো বেগত এই ফুটা আছে প্ৰতিটো বেগত ফুটা আছে প্ৰতিটো বেগত লগতে প্ৰতিটো বেগতে এই ফুটা আছে প্ৰতিটো বেগত গতিকে ইয়াৰ পিছতো যেতিয়া ইঞ্জিনিয়াৰগৰাকীয়ে কৈছে ইয়াত কোনো ধৰণৰ বিসংগতি নাই বুলি গতিকে বিসংগতি যদি নাই তেনে তেখেতে গতিকে এই বিসংগতিসমূহৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলাৰ বিষয়ববীয়াসকল আহি পাইছে তেখেতসকলে ইতিমধ্যে